লকডাউনত বন্ধ হৈ পৰিছিল দোকান পিছে ইউটিউবৰ পৰা শিকি ভাৰ্মি কম্পোষ্ট সাৰ প্ৰস্তুত কৰি এতিয়া তেওঁ স্বাৱলম্বী জৈৱিক সাৰৰ কাৰখানা খুলি আন শিক্ষিত যুৱক যুৱতীৰ বাবে আদৰ্শ হৈ পৰিছে ছাহিদুৰ ৰহমান ৰাসায়নিক সাৰেৰে উৎপাদিত শাক-পাচলিৰে বজাৰ ভৰি পৰাৰ সময়তে ধুবুৰীৰ এজন যুৱকে জৈৱিক সাৰ উৎপাদন কৰি চৰ্চালৈ আহিছে ধুবুৰী জিলাৰ গৌৰীপুৰ চহৰৰ ছাহিদুৰ ৰহমান নামৰ যুৱকজনে এখন জৈৱিক সাৰৰ কাৰখানা খুলি নিজে স্বাৱলম্বী হোৱাৰ পথ প্ৰশস্ত কৰাৰ লগতে আন শিক্ষিত যুৱক যুৱতীৰ বাবে তেওঁ এতিয়া আদৰ্শ হৈ পৰা পৰিলক্ষিত হৈছে প্ৰথমে দোকান এখনেৰে কোনোমতে সংসাৰখন চলাই নিয়া ছাহিদুৰ ৰহমানে 2020 চনৰ পৰা আৰম্ভ হোৱা লকডাউনত তেওঁৰ দোকানখন বন্ধ ৰাখিবলগীয়া হৈছিল পিছত নিজৰ অদম্য মনোবল আৰু দৃঢ় লক্ষ্যৰে ঘৰতে কিবা এটা কৰাৰ লক্ষ্যৰে লকডাউনৰ সময়ত ইউটিউবত জৈৱিক সাৰ বা কেঁচুৰ মাধ্যমত জৈৱ পদাৰ্থ পচাই কেনেদৰে ভাৰ্মি কম্পোষ্ট সাৰ তৈয়াৰ কৰা হয় সেই বিষয়ে অধ্যয়ন কৰিবলৈ লৈছিল ছাহিদুৰ ৰহমানে ইউটিউবৰ জৰিয়তে এই বিষয়ে জ্ঞান আহৰণ কৰাৰ পিছত প্ৰথমে তেওঁ নিজৰ ঘৰৰ কাষতেই ভাৰ্মি কম্পোষ্ট সাৰ তৈয়াৰ কৰি তেওঁৰ বাৰীৰ শাক-পাচলিত ইয়াৰ প্ৰয়োগ কৰিবলৈ লৈছিল পিছত এই সাৰ প্ৰয়োগ কৰি তেওঁ অভাৱনীয় সাফল্য পোৱাত লাহে লাহে এই ভাৰ্মি কম্পোষ্ট সাৰ প্ৰস্তুতকৰণৰ বাবে ইয়াৰ উৎপাদনৰ পৰিসৰো বৃদ্ধি কৰি বৰ্তমানে তেওঁ গৌৰীপুৰত থকা ধুবুৰী জিলা নিয়ন্ত্ৰিত বজাৰ সমিতিৰ চৌহদত বহল ভিত্তিত ভাৰ্মি কম্পোষ্ট সাৰৰ প্ৰস্তুত কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰা দেখা গৈছে এতিয়া জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা লোক আহি তেওঁৰ সাৰৰ কাৰখানাৰ পৰা ভাৰ্মি কম্পোষ্ট সাৰ ক্ৰয় কৰি লৈ যোৱা দেখা গৈছে আনহাতে ধুবুৰী জিলা কৃষি বিভাগে বিভিন্ন ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়োৱা ছাহিদুৰ ৰহমানে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত 1 লাখ টকাৰ সাহায্যও লাভ কৰিছিল সেই টকাৰে তেওঁ ভাৰ্মি কম্পোষ্ট সাৰৰ কাৰখানাটো ডাঙৰ কৰি লোৱাত সাৰ প্ৰস্তুত কৰাৰ বাবে বহু সহায় হৈছে বুলি তেওঁ জানিবলৈ দিয়ে কৃষি বিভাগে মোক বহুত সহায় কৰিছে মোক ভাৰ্মি বেড দিছে 3টা পৰা আত্মনিৰ্ভৰ আঁচনিখনৰ মানে অলপ হেল্প কৰিছিল এনেকুৱা ধৰ বহুত মানে জাগায় ট্ৰেইনিঙৰ কাৰণে মোক মাতিছিল মানে হেল্প কৰিছে খালি আমাৰ ইহঁতে মানে এটা মানে কি যাতে মোৰ ঠাইখন যাতে অলপ মানে কিবা ব্যৱস্থা কৰিব দিব পাৰে যিটো মোৰ লাইন ল'ব লাগে মোৰ ফাৰ্মটোতো দিনত ডাঙৰ হ'লেতো মোক আৰু মেচিন বহাব লাগিব সেইকাৰণে মোৰ এটা প্ৰব্লেম হৈ আছে মানে মই কোনোবা যদি ইয়াতে কিবা খচৰামি কৰে মই একো কৰিব নোৱাৰোঁ তদুপৰি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক জৈৱিক সাৰ প্ৰস্তুত কৰি জৈৱিক সাৰৰ খাদ্য সামগ্ৰী খোৱাৰ বাবে আহ্বান জনোৱাৰ বিষয়টো গুৰুত্ব সহকাৰে লৈ ছাহিদুৰ ৰহমানে কয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হৈছে তেওঁৰ আদৰ্শ প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই তেওঁ এই কামৰ প্ৰতি আৰু অধিক মনোনিৱেশ কৰিছে ছাহিদুৰ ৰহমানে ৰশ্মি অৰ্গেনিক ভাৰ্মি কম্পোষ্ট ফাৰ্ম নামেৰে তেওঁ এই সাৰৰ কাৰখানাটো চলাই থকাত স্থানীয় লোকেও যুৱকজনৰ এই প্ৰচেষ্টাৰ শলাগ লোৱা দেখা গৈছে অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ ধুবুৰী